सीतापुर में जारी है हाथी मानव संघर्ष। रात को रंगाजान हाथी चुंगी मोरान गांव क्षेत्र में हाथियों ने जमकर तोड़फोड़ कर कई घरों को क्षतिग्रस्त कर दिया है। भोजन की तलाश में गिबन अभयारण्य से बाहर आया है एक बड़ा हाथियों का झुंड। हाथी के हमले में कई मवेशियों की मौत। हाथियों ने हजारों बीघा तैयार धान की फसल बर्बाद कर दी। लोगों की रातों की नींद हराम हो गई है। शाम होते ही आतंकमय वातावरण उत्पन्न हो जाता है। लोगों को आग जलाकर पहरा देना पड़ रहा है। इसके बावजूद वन विभाग की सुस्त कार्रवाई से लोगों में आक्रोश व्याप्त है। जितेंद्र सोमानी की रिपोर्ट। हाथीर उपद्रव दिने दिने बढ़ी आहिছে আৰু বন বিভাগৰ ইয়াত গাফিলতিৰ কাৰণে হৈছে। কাৰণ কেলে বন বিভাগে কি কৰিছে, লৰা ধেমালি কৰিছে। তেখেতলোকে কি কৰে, বন বিভাগ আহি পিনি হাতীজাক খেদি পিনি লৈ যায়, গিবনত কেইদিনমান ৰাখে, আকৌ ওলাই আহে, আকৌ হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি আপোনাৰ খেতি মাটি গোটেইখিনি নষ্ট কৰিছে। আৰু যোৱাকালি আমি দেখা পোৱা গৈছে যে দিনৰ প্ৰায় 3টামান বজাতে মানুহ এজনক ধৰি পিনি ঠেকেচি দিছিলে। আৰু কিন্তু যেনে তেনে সেই মানুহজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ তেখেতে চেষ্টা কৰি দৌৰি পিনি যেনে তেনে হাৰিছে। কিন্তু যথেষ্ট তেখেত আঘাতপ্ৰাপ্ত হৈছে। আৰু দেখা পোৱা গৈছে কালি যে ভোকত হাতীয়ে থাকি ল'ব নাপায়, ছাগলী ঠেকেচিছে, আপোনাৰ গৰু ধৰি পিনি ঠেকেচিছে। আৰু বনমন্ত্ৰীটো এটা ব্যৰ্থ মন্ত্ৰী বুলি কৈছোঁ। কাৰণ কেলৈ বনমন্ত্ৰীটোৱে অকল বহি আছে গাদীত লৈ পিনি, অকল টকা খাই আছে, অকল এই চৰকাৰী ধন যি পায়, দৰমহা যি পায়, সেই দৰমহা খাই আছে, বাকীখিনিৰ ওপৰত গুৰুত্ব দিছে। কিন্তু আমাৰ সাধাৰণ ৰাইজ, যোনখিনি দুখীয়া ৰাইজ আছে, এই ভুক্তভোগী যিখিনি হৈ আছে, সেই ভুক্তভোগীৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। এদিনো তেখেতলোকে চাবলৈ অহা নাই। ইয়াত ৰিচেণ্টলি আপোনাৰ হাতী এটা মৰি গৈছে, তাতকৈ আগত মানুহ মৰিছে। মানুহ হাতীৰ সংঘাতত বহুতো হাতীও মৰিছে, মানুহ মৰিছে। কিন্তু তাৰপিছতো বনমন্ত্ৰী ইয়াত কিন্তু এবাৰো ইয়াত চাবলৈ অহা নাই, ইয়াত ভ্ৰমণ কৰিবলৈ অহা নাই যে কি দুখত আছে ৰাইজ। এটা যেতিয়া ঘৰ ভাঙে মানুহৰ, কিমান কষ্টৰে ঘৰটো নিৰ্মাণ কৰে, আৰু সেই ঘৰটো ভঙাৰ পিছত ৰাইজৰ ওচৰত টকা নাথাকে, দুখীয়া ৰাইজৰ ওচৰত টকা নাথাকিলে ঘৰটো বনাব নোৱাৰে। তাৰপিছত গৈ থৈ সেই মানুহ ঘৰটো কাৰোবাৰ ঘৰত থাকিবলগীয়া হয়। কিমান দুখেৰে, কিমান কান্দি গৈছে, কিমানে ইমানে দুখত পৰিছে নহয় লোক, যে কি কৰোঁ কি নাই হৈ গৈছে। কাৰণ কি খেতি আপোনাৰ যথেষ্ট টকা খৰচা কৰি পিনি খেতি কৰে, কিন্তু খেতি কৰাৰ পিছত কি হয়, যেতিয়া সেই খেতিখিনি নষ্ট কৰি দিয়ে, কিমান টকাৰ তেখেতলোকৰ নষ্ট হয়। গোটেই তেখেতলোকৰ মূলধনখিনি গোটেইখিনি শেষ হৈ যায়। আৰু চকু পানী টুকি টুকি বহুত লোকক দেখিছোঁ যে কি কৰিম কি নাই, কিছুমানেতো ছুইচাইড কৰিবলৈ ৰেডি হৈছে। কাৰণ কেলৈ আপোনাৰ যদি খাবলৈ একো নাপায়, যোনখিনি খেতি কৰিছে, যোনখিনি পৰিশ্ৰম কৰি পিনি তেখেতলোকে খেতি চেতি কৰি পিনি 2 টকা পাম বুলি ভাবিছিলে, 2 টকা অৰ্জন কৰিম বুলি ভাবিছিলে, কিন্তু সেইখিনিয়ে গোটেইখিনি নষ্ট হৈ যায়। তাৰপিছত ধাৰৰ ওপৰত ঋণৰ ওপৰত ঋণ হৈছে লোকৰ। আৰু কি কৰিম কি নাই, সেইটো কাৰণে কিজানি চোৰৰো ইয়াত বৃদ্ধি পাইছে। বহুতো ঘটনা এনেকুৱা ঘটিছে। আৰু এইটো কাৰণে আমি স্পষ্টকৈ সকীয়াই দিছোঁ অসম চৰকাৰক, যে অসম চৰকাৰ তথা বনমন্ত্ৰীক যে অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা বিভিন্ন দল সংগঠন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা স্থানীয় ৰাইজে ইয়াৰ ওপৰত যিকোনো প্ৰক্ৰিয়াৰে যিকোনো জংগী কাৰ্যসূচী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाएं आपके क्षेत्र से जुड़ी हर एक